স্টুডেন্টস ওয়েলকাম টু আওয়ার চ্যানেল ইকো অফ নলেজ। আজি আমি আলোচনা কৰিম এইচএস ফাৰ্ষ্ট ইয়াৰৰ অৰ্থাৎ ক্লাছ 11ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হিষ্ট্ৰী লৈছে হিষ্ট্ৰীৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ। 1 নম্বৰ চেপ্টাৰ এটো হৈছে প্ৰাৰম্ভিক সমাজ। আলোচনা কৰো হা। 1 নম্বৰ আছে উত্তৰ দিয়া 1 নম্বৰীয়া কুৱেশ্যন। এ নম্বৰ আছে প্ৰজাতিৰ মূল অৰ্থাৎ অৰিজিন অফ স্পেচিছ গ্ৰন্থৰ লিখক কোন? লিখকগৰাকীৰ নাম বা লেখকগৰাকীৰ নাম হ'ল চাৰ্লছ ডাৰউইন। চাৰ্লছ ডাৰউইন ইংলেণ্ডৰ এগৰাকী প্ৰকৃতিবিদ আছিল। বি নম্বৰ কুৱেশ্যন, চাৰ্লছ ডাৰউইন কোন আছিল? চাৰ্লছ ডাৰউইন ইংলেণ্ডৰ এজন প্ৰকৃতিবিদ আছিল, নেচাৰেলিষ্ট। চি নম্বৰ, অষ্ট্ৰালপিথেকাছৰ আৱিৰ্ভাৱ কেতিয়া হৈছিল? আজিৰ পৰা প্ৰায় 56 লাখ বছৰ আগত বা পূৰ্বে। ডি নম্বৰ, পৃথিৱীৰ বুকুত মানৱ জাতিৰ আৱিৰ্ভাৱ কেতিয়া হৈছিল? এটো 2016 চনত আহিছে, 56 লাখ বছৰ আগত। ই নম্বৰ কুৱেশ্যন, হোমো চেপিয়েন্সৰ আৱিৰ্ভাৱ কেতিয়া হৈছিল? নাইবা আধুনিক মানৱৰ উৎপত্তি কেতিয়া হৈছিল? এটো হৈছে আজিৰ পৰা প্ৰায় 1,60,000 বছৰ আগত। এফ নম্বৰ কুৱেশ্যন, কোনটো ধৰ্মগ্ৰন্থত মানুহ ভগৱানৰ সৃষ্টি বুলি কোৱা হৈছে? খ্ৰীষ্টান ধৰ্মগ্ৰন্থ বাইবেলত। জি নম্বৰ, মানুহৰ বৈজ্ঞানিক নাম কি? মানুহৰ বৈজ্ঞানিক নাম কি? সাইন্টিফিক নেম হোমো বা হোমো চেপিয়েন। হোমো চেপিয়েন শব্দৰ অৰ্থ কি? হোমো চেপিয়েন শব্দৰ অৰ্থ হ'ল জ্ঞানী বা চিন্তা কৰিব পৰা ব্যক্তি বা মানুহ। এটো 2019ত আহিছে, এটো বহুত ইম্পৰ্টেন্ট বুলি ক'ব পাৰি। আই নম্বৰ কুৱেশ্যন, জীৱাশ্মৰ আন এটা নাম কি? জীৱাশ্মৰ অন্য এটা নাম হ'ল ফসিল। আই নম্বৰ কুৱেশ্যন, জীৱাশ্মৰ আন এটা নাম কি? ফসিল। জে নম্বৰ, কিমান বছৰ আগত জীৱাশ্ম আৱিষ্কাৰ হৈছিল? আজিৰ পৰা প্ৰায় 200 বছৰ আগত বা পূৰ্বে। কে নম্বৰ, হমিনিডসকল কোনটো পৰিয়ালৰ অন্তৰ্গত? এটো স্তন্যপায়ী প্ৰাণী, এটো হ'ব মেমেলছ। মেমেলছ মানে স্তন্যপায়ী প্ৰাণী। স্তন্যপায়ী মানে যিবিলাক প্ৰাণীয়ে গাখীৰ দিয়ে সেইবিলাকক স্তন্যপায়ী প্ৰাণী বুলি কোৱা হয়। এল নম্বৰ কুৱেশ্যন, মানুহৰ উৎপত্তি প্ৰথমে ক'ত হৈছিল? এটো হ'ব আফ্ৰিকা মহাদেশত, আফ্ৰিকা কণ্টিনেণ্ট। এম নম্বৰ কুৱেশ্যন, প্ৰাইমেট ক'ত আৱিৰ্ভাৱ হৈছিল? এছিয়া আৰু আফ্ৰিকা দুয়োটাতে আৱিৰ্ভাৱ হৈছিল। এতিয়া 2 নম্বৰ কুৱেশ্যন, এটো প্ৰতিটো কুৱেশ্যনত 2 কৈ থাকিব। অষ্ট্ৰালপিথেকাছ বুলিলে কি বুজায়? ইয়াৰ অৰ্থ কি? এটো 2018 বৰ্ষত আহিছিল, 2 মাৰ্কৰ কাৰণে। অষ্ট্ৰালপিথেকাছ শব্দৰ গ্ৰীক শব্দৰ পৰা লোৱা হয়, ভাষাৰ পৰা লৈছে। গ্ৰীক ভাষাত অষ্ট্ৰাল মানে দক্ষিণ আৰু পিথেকাছ মানে নেগুৰবিহীন বান্দৰ, অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল বন মানুহ। বি নম্বৰ কুৱেশ্যন, প্ৰাইমেট কি? এটা উদাহৰণ দিয়া। এটো 2019ত আহিছিল। প্ৰাইমেট হ'ল এক বৃহৎ স্তন্যপায়ী প্ৰাণীৰ গোটৰ অন্তৰ্গত এটা গোট, যেনে মানুহ, বান্দৰ, বন মানুহ ইত্যাদি। চি নম্বৰ কুৱেশ্যন, হোমিনিডসকলৰ দুটা বৈশিষ্ট্য লিখা। এক, হোমিনিডসকলৰ মস্তিষ্কৰ আকাৰ ডাঙৰ আছিল। 2 নম্বৰ, তেওঁলোকে মূৰ দাঙি দুটা ভৰিত ভৰ দি থিয় হ'ব পাৰিছিল। এফ নম্বৰ কুৱেশ্যন, ই নম্বৰ কুৱেশ্যন হ'ব এইটো, ডি হ'ব এইটো ডি। আল্টামিৰা কি? ই কেতিয়া আৱিষ্কাৰ হৈছিল? আল্টামিৰা হৈছে স্পেইনৰ এক গুহা চিত্ৰ। এইটো 1879 চনত আৱিষ্কাৰ কৰা হৈছিল। হাড্জাসকল কোন আছিল? ই নম্বৰটো হৈছে হাড্জাসকল কোন আছিল? তেওঁলোকে ক'ত বাস কৰিছিল? হাড্জাসকল আছিল চিকাৰী বা খাদ্য সংগ্ৰহকাৰী এটা সৰু গোট। তেওঁলোকে ইয়াছী হ্ৰদ বা নদীৰ কাষত বসবাস কৰিছিল। ইয়াছী হ্ৰদৰ পানী কেনেকুৱা? এফ নম্বৰ কুৱেশ্যন, ই ক'ত অৱস্থিত? ইয়াছী হ্ৰদৰ পানী লুণীয়া আৰু ই গ্ৰস্ত উপত্যকাত অৱস্থিত। জি নম্বৰ কুৱেশ্যন, আদিম মানুহে কেনেকৈ জীৱন নিৰ্বাহ কৰিছিল? আদিম মানুহে বিভিন্ন উপায়েৰে খাদ্য আহৰণ কৰিছিল, যেনে গছৰ ফল মূল, বীজ সংগ্ৰহ কৰি, চিকাৰ কৰি, মাছ ধৰি, মৃত জীৱ জন্তুৰ মাংস সংগ্ৰহ কৰি জীৱিকা নিৰ্বাহ কৰিছিল, অৰ্থাৎ জীয়াই আছিল বা জীৱন ধাৰণ কৰিছিল। এইচ নম্বৰ কুৱেশ্যন, নৃতত্ত্ব বিজ্ঞান বা এন্থ্ৰপ'লজি মানে কি? নৃতত্ত্ব মানে হ'ল এক বিষয় যি মানৱ সংস্কৃতি আৰু মানৱ জীৱনৰ বিদ্যাৰ দিশ সম্পৰ্কে অধ্যয়ন কৰাত সহায় কৰে, তাকে আমি নৃতত্ত্ব বিজ্ঞান বুলি কওঁ। আই নম্বৰ কুৱেশ্যন, গোষ্ঠীবিদ্যা বা নৃবিদ্যা এথন'গ্ৰাফি মানে কি? এইটো 2016 চনত আহিছিল। যে গোষ্ঠীবিদ্যা হ'ল সমসাময়িক নৃগোষ্ঠীৰ বিষয়ে এক বিশ্লেষণাত্মক অধ্যয়ন। ই তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতি, প্ৰযুক্তি, লিংগৰ ভূমিকা, আচাৰ ব্যৱহাৰ, ৰাজনৈতিক অনুষ্ঠান
আৰু সামাজিক ৰীতি নীতি সামৰি লৈ তাক গোষ্ঠীবিদ্যা বা নিৰ্বিদ্যা বুলি কোৱা হয়। যে নম্বৰ কুৱেশ্যন, মানৱ উৎপত্তিৰ বিষয়ে জানিবলৈ পোৱা সমল কেইটা কি কি? এইটো 1 নম্বৰ হৈছে জীৱাশ্ম, শিলৰ আখিলা আৰু গুহা চিত্ৰ। জীৱাশ্ম কাক বোলে? এইটো 2016 চনত আহিছে আৰু 2024 চনতো আহিছে। কঠিন পদাৰ্থলৈ ৰূপান্তৰিত হোৱা উদ্ভিদৰ অৱশিষ্ট আৰু জীৱ-জন্তুৰ অৱশিষ্টখিনিক জীৱাশ্ম বুলি কোৱা হয়। ইয়াত আছে 2000 আৰু এটা আছে এল নম্বৰ কুৱেশ্যন, প্ৰজাতি কাক বোলে বা স্পেচিছ কাক বোলে বা স্পেচিছ কাক বোলে? প্ৰজাতি হ'ল এনে এবিধ প্ৰাণী যি একে ধৰণৰ প্ৰাণী সৃষ্টি কৰিব পাৰে। এবিধ প্ৰজাতিয়ে আন প্ৰজাতিক সৃষ্টি কৰিব নোৱাৰে। এম নম্বৰ কুৱেশ্যন, কোনে কেতিয়া কোন ধৰ্মগ্ৰন্থত মানুহ জন্তুৰ বংশধৰ বুলি কৈছিল? 1859 চনত 24 নৱেম্বৰ তাৰিখে চাৰ্লছ ডাৰউইনে প্ৰজাতিৰ মূল গ্ৰন্থত মানুহ বা মানৱ জন্তুৰ বংশধৰ বুলি কৈছিল। এন নম্বৰ কুৱেশ্যন, অষ্ট্ৰালপিটেকাছ জীৱাশ্ম কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? এইটো 1959 চনত মেৰী লিকি আৰু লুই লিকি নামৰ দুজন পুৰাতত্ত্ববিদে অষ্ট্ৰালপিটেকাছৰ জীৱাশ্ম আৱিষ্কাৰ কৰিছিল। অ নম্বৰ কুৱেশ্যন, নিয়েণ্ডাৰথেল মানৱ কি? ইয়াৰ অৰ্থ কি? জাৰ্মানীৰ নিয়েণ্ডাৰ উপত্যকাত যিমান মানৱৰ লাওখোলা পোৱা গৈছিল তাক নিয়েণ্ডাৰথেল মানৱ বুলি কোৱা হৈছিল। ইয়াৰ অৰ্থ হ'ল মূৰ্খ বা জন্তু সদৃশ প্ৰাণী। পি নম্বৰ কুৱেশ্যন, ইউৰোপত পোৱা দুবিধ লাওখোলাৰ নাম লিখা। নিয়েণ্ডাৰথেল মানৱ আৰু হেডেলবাৰ্গেনছিছ। কিউ নম্বৰ কুৱেশ্যন, মানৱ উৎপত্তিৰ আৰ্হিমত দুটা কি কি? স্থানান্তৰণ আৰ্হিমত আৰু আঞ্চলিক ধাৰাবাহিকতাৰ আৰ্হিমত। গতিকে আজি আছিল এই ভিডিঅ'ৰ মূল বিষয়বস্তু। পৰৱৰ্তী ভিডিঅ'ত আমি লং কুৱেশ্যন এনচাৰ দিম। তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'বিলাক ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ কুৱেশ্যন এনচাৰ বা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক পাবলৈ সক্ষম হোৱা। ধন্যবাদ।